এবিএমচিৰ অন্তৰ্গত তামোলপুৰ আঞ্চলিক কমিটিৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনখন তামোলপুৰৰ হালমাৰাত অনুষ্ঠিত হৈছিলে আৰু এই অধিৱেশনৰ মুকলি সভাত আমাৰ কেন্দ্ৰীয় এবিএমচিৰ সভাপতি হিচাপে আৰু সাধাৰণ সম্পাদককে আদি কৰি কেন্দ্ৰীয় সমিতিৰ ভোটাধি দল উপস্থিত আছে। অসমৰ বিশিষ্ট চিকিৎসক বিশিষ্ট বুদ্ধিজীৱী ডাক্তৰ নৱনীল বৰুৱা ডাঙৰীয়া উপস্থিত আছে। এই অঞ্চলৰ হাজাৰ হাজাৰ জনগণে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইখন সভাতে অসমৰ জাতীয় জীৱনক উজ্জ্বলিত কৰিব পৰা বিভিন্ন বিষয়ক লৈ ইয়াত দীঘলীয়া আলোচনা হৈছে। এবিএমচিৰ আগন্তুক দিনৰ কৰ্মসূচী, এবিএমচিৰ জন্মৰ পৃষ্ঠভূমিকে আদি কৰি বিভিন্ন দিশতে আলোকপাত হৈছে। আৰু আপোনালোক আটাই জানে যে এবিএমচিৰ অধিৱেশন এই আঞ্চলিক শাখা হওক, জিলা হওক বা কেন্দ্ৰীয় অধিৱেশন যিয়ে নহওক কিয় বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ এক উৎসৱৰ দৰে ৰাইজে পালন কৰে আৰু এই অনুষ্ঠানটো সম্পূৰ্ণভাৱে এই অঞ্চলৰ ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ মুকলি সভাৰ এক সফল সামৰণি। আমি নতুন দিল্লীৰ যন্তৰ মন্তৰত এইখন অসমৰ পৰা হাজাৰ হাজাৰ এবিএমচি কৰ্মী গৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আমি স্পষ্টকৈ ক'ম যে এইখন অসমত, এইখন ভাৰতবৰ্ষত আটাইতকৈ যদি কিবা উৰ্ধত আছে সেয়া সংবিধানে দিয়া অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক আমি কাঢ়ি লৈ যাব নিদিওঁ। ফাৰ্ষ্ট কথা আপোনালোক সকলো যোৱা দুদিন পূৰ্বে ৩জন লম্পটে ৩জন নৰাকমে এজনী ১০মান শ্ৰেণীত অধ্যয়নৰত স্কুলীয়া ছাত্ৰীক সন্ধিয়া টিউচনৰ পৰা উভতি অহা অৱস্থাত যি নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাই সমগ্ৰ অসমৰ জনগণৰ মন আৰু মগজু কিন্তু জোকাৰি গৈছে। আমাৰ অন্তৰাত্মা কিন্তু কঁপি উঠিছে। এবিএমচিয়ে সদায় বিটিচি তথা অসমৰ এইখন সমাজত ন্যায় প্ৰতিষ্ঠাৰ হৈ মাত মাতি আহিছে। সদায় এইখন অসমৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। কোনো এটা সংগঠনে, কোনো একজন অসমৰ মুছলমান ব্যক্তিয়ে আজিলৈকে কোনো অপৰাধীক ধৰ্মৰ চোৰাচৰিত জুখি চোৱা নাই, ভৱিষ্যত দিনৰ